ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণ কাৰ্য আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিলে। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল উপস্থিত থাকি এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। উল্লেখযোগ্য যে 6,99,00,000 টকা ব্যয় সাপেক্ষে আজি উক্ত গৃহ নিৰ্মাণৰ কাৰ্য শুভাৰম্ভণি কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে। এই কাৰ্যসূচীত মন্ত্ৰী অশোক সিংঘাল উপস্থিত থকাৰ লগতে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী ৰমেশ চন্দ্ৰ বৰা, শোণিতপুৰ জিলা বিদ্যালয় পৰিদৰ্শক প্ৰভাত চন্দ্ৰ দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথ, ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক জন শইকীয়া, সমাজকৰ্মী নাৰায়ণ বৰা, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰপতি সুস্মিতা দাস, উপ পৌৰপতি তুলিকা শইকীয়া, প্ৰাক্তন পৌৰপতি ৰূপজ্যোতি পটংগীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক বিধুভূষণ ৰায়, ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জুৰি ওজা, ঢেকিয়াজুলি পৌৰসভাৰ ৩ নং ৱাৰ্ডৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ মিশ্ৰৰ লগতে বহুতো লোক উপস্থিত থাকিল। বিল্ডিং নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ঢেকিয়াজুলি হাইস্কুল এক মডেল হাইস্কুলত পৰিণত হ'ব। প্ৰায় 7 কোটি টকা ব্যয় কৰি স্কুলত 14খন নতুন ক্লাছৰুম, প্ৰিন্সিপালৰ ৰুম, ভাইচ প্ৰিন্সিপালৰ ৰুম, টিচাৰ্ছ ৰুম আৰু 4খন লেব উইথ ইকুইপমেণ্ট আমি ইয়াত ৰেডি কৰিম। আৰু মই ভাবোঁ যে 2026 এপ্ৰিলত যেতিয়া নতুন ছেশ্যন আৰম্ভ হ'ব, ঢেকিয়াজুলি হাইস্কুল এক নতুন ৰূপত নতুন বিল্ডিঙত আৰম্ভ হ'ব পাৰিব। ঢেকিয়াজুলিবাসী ৰাইজৰ বহুত আকাংক্ষা আছিলে যে চৰকাৰে ইমান ভাল ভাল কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কৰি আছে, ঢেকিয়াজুলি হাইস্কুলো এটা নতুন ৰূপ পাব লাগে। আৰু আজি মই গৰ্ব অনুভৱ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত এই কামটো আমি ঢেকিয়াজুলিত সমষ্টিত কৰোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।